গুড মৰ্ণিং সকলোকে। আজি ছানডে দিনটোৰ আৰম্ভ কৰিছোঁ কি কাম কৰিম আৰু প্লেনিংটো। ফাৰ্ষ্ট টাইম যাম মই নামঘৰলৈ। আমাৰ মহিলা মঞ্চ হৈ বহুত দিনৰে পৰা এখন শৰাই দিবলৈ আগবঢ়াই থোৱা হৈছিল। সেয়েহে আজি ছানডে দিনটোতে সকলো কামৰ ব্যস্ত থাকে, সেয়েহে আজি বন্ধ দিনটোৰ পৰাই সকলোৱে আজি নামঘৰত শৰাইখন দিবলৈ আগবঢ়াই থোৱা আছিলে। সেয়েহে ময়ো যাবলৈ ওলাইছোঁ। ৰাতিপুৱা এতিয়া সোনকালে উঠি ঘৰৰ কাম বনবিলাক সকলো কৰি ল'লোঁ আৰু এতিয়া মেখেলা চাদৰ পিন্ধি ল'লোঁ, মূৰ চুৰ ধুলোঁ যিহেতু নামঘৰলৈ যাম। আৰু এতিয়া চাহ একাপ খাই লওঁ। সোনকালে যাবলৈ কৈছিলে আৰু ৰাতিপুৱাতো মাইকী মানুহবিলাকৰ বহুত কাম থাকে, সেয়েহে সোনকালেতো যাব নোৱাৰি। এতিয়া গা পা ধুই আজৰি হৈ ওলাইছোঁ, চাহ একাপ খাই যাওঁ নামঘৰলৈ। তাৰপিছত দিনটো কি কি কৰিম দেখাম আপোনালোকক। মোৰ লগতে আজি আপোনালোকক দিনটো কি কি কৰিম সকলো দেখাম আৰু চাই থাকিব ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আপোনালোকৰ অকণমান মৰম আৰু আশীৰ্বাদ বিচাৰোঁ, সদায় আগবাঢ়ি যাব বিচাৰোঁ। আৰু সেয়ে দিনটো কি কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, ভিডিঅ'টো চাই থাকিম। চাহ একাপ বনাই ল'লোঁ আৰু খাওঁ। নামঘৰলৈ যাওঁ। কাপোৰযোৰ কিন্তু মাত্ৰ এদিনেই পিন্ধিছিলোঁ। গামোচা ল'মেই, চেলেং চাদৰ ল'মেই, সেয়েহে কালাৰিং কাপোৰেই পিন্ধিছোঁ। আৰু কালাৰটো বাৰু কেনেকুৱা লাগিছে কাপোৰযোৰ ক'বচোন। বহুত দিনতে লোৱা কাপোৰযোৰ, পিন্ধিবলৈ আচলতে সময়ো নহয় মোৰ মেখেলা চাদৰবিলাক। কি হয়, সদায় ডিউটিলৈ যাওঁ, ইউনিফৰ্মটো পিন্ধিবই লাগে। সেয়েহে কি হয়, মেখেলা চাদৰ পিন্ধিবলৈ থাকি যায়। আৰু আজি ভাবিলোঁ এই মেখেলা চাদৰযোৰকে পিন্ধি লওঁ। ইমান উজ্জ্বল যেন লগা নাই বাৰু, ওপৰত গামোচা বা চেলেং চাদৰ ল'মেই যিহেতু, সেয়েহে এই কাপোৰযোৰকে পিন্ধি লৈছোঁ। বেছি দেৰি নকৰোঁ বাৰু, সোনকালে আহিম। জাষ্ট সেৱা লওঁ আৰু আহিম নামঘৰৰ পৰা। আৰু ঘৰত আজি বহুত কাম আছে। আজি ছানডে দিনটো ঘৰতে থাকিম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। গা পা ধুই যিহেতু নামঘৰলৈ যাব লগা হৈছে। আৰু নামঘৰ ধৰ্মীয় অনুষ্ঠানবিলাক বাৰু মোৰ বহুতেই ভাল লাগে। সেয়েহে নামঘৰ ধৰ্ম অনুষ্ঠান এইবিলাকলৈ বুলি ক'লে যদি সময় পাওঁ নোযোৱাকৈ নাথাকোঁ বাৰু। আৰু এতিয়া সেয়েহে চাহকাপ খাই লওঁ, খাই এতিয়া নামঘৰলৈ যাওঁ। আহি পালোহি নামঘৰ। এয়াই হৈছে আমাৰ মহিলা মঞ্চৰ মেইন মানুহকেইগৰাকী। আৰু এয়া নামঘৰৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু ভিতৰত নাম চাম লৈ থকা ভিডিঅ' নবনালোঁ। সেয়া টোপোলা ল'লোঁ, পায়স ল'লোঁ আৰু এতিয়া গৈ থাকোঁ। এইটোৱে হৈছে শংকৰ মন্দিৰ নামঘৰ, শংকৰ মন্দিৰ সমাজ নামঘৰ। আৰু এতিয়া অলৰেডি 12 বজাৰ আগতে সামৰিবলৈ কৈছিলে, শেষ হ'ল। আৰু এতিয়া যাওঁগৈ আৰু এইফালে মোৰ স্কুটিখন ইয়াতে থৈ গৈছিলোঁ, বসন্তীখন।